অহাকালি মোৰ বিয়া আছিল, কিন্তু আমাৰ পৰিয়ালৰ ভণ্টি শ্ৰী নিশামণি হালৈ তাইৰ বিহু গাবলৈ গৈ আকস্মিকভাৱে গুৰুতৰভাৱে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি ল'বলগীয়া হয়। সেইকাৰণে বিয়া এতিয়া মোৰ পিছুৱাব লাগিব, স্থগিত ৰাখিম। তাইৰ বহুত প্ৰতিভা আছিলে, অকালতে মৃত্যুক খবৰ দিবলগীয়া হ'ল। সেইটো বহুত দুখৰ খবৰ, বহুত বেয়া লাগিছে। আমাৰ গাঁৱৰ এই অঞ্চলৰ অতি দুখৰ খবৰ। আপোনাৰ সম্পৰ্কত কি হয়? মোৰ সম্পৰ্কীয় পৰিয়ালৰে মোৰ ভণ্টি হয়। তাই ইমান সোনকালে গুচি যাব বুলি ভবা নাছিলোঁ। এতিয়া কি কৰিব, এতিয়া নিয়তিৰ নিয়ম মানিবই লাগিব। এতিয়া বিয়া অহা কাইলৈ আছিলে মোৰ, এতিয়া সেইকাৰণে বিয়া পিছুৱাব লাগিব। মোৰ নাম শ্ৰী শংকৰ ডেকা। বিয়াৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছিলে, এতিয়া আপোনালোকে দেখিব পাৰিছে। অলপ চলপ আছিলে বাকী, কিন্তু এইখিনি সময়ত এইখিনি সম্ভৱ হৈ নুঠে আৰু।